দৰ্শকসকল নতুন এটা ব্লগলৈ আদৰণি জনাইছোঁ। আজি মই উৰহি আৰু স্কোৱাছৰ এখন খাৰ ৰান্ধিছোঁ। চাওকচোন মইনো কেনেকৈ ৰান্ধিলোঁ। প্ৰথমতে এয়া উৰহি অলপ এনেকৈ ডখৰা ডখৰাকৈ কাটিলোঁ। স্কোৱাছখিনিও তেনেদৰে কাটিলোঁ। লগতে আলু দুটাও দি দিছোঁ। এয়া মই 3 বিধ দাইল লৈছোঁ আৰু লগতে নহৰু আৰু ভোট জলকীয়া আৰু অলপ মছলা যোগ কৰিছোঁ। চাওকচোন প্ৰথমতে মই অলপ সৰিয়হৰ তেল গৰম কৰি তাতে নহৰু কেইফুটামান দিলোঁ। লগতে অলপ থেতালিও দিছোঁ। এই আদা একেবাৰে কম পৰিমাণৰ দিছোঁ। প্ৰথমতে অলপ ভাজি ল'ম। ভাজি লৈ মই ধুই থোৱা 3 বিধ দাইল এনেদৰে যোগ কৰিছোঁ। অলপ ভাজি লৈ তাত মই আজি খোৱা চৌদা বুলি যিটো কয় বা কোনোৱে মিঠা চৌদা বুলিও কয়, সেই চৌদা দিয়ে মই আজি খাৰ ৰান্ধিবলৈ লৈছোঁ। তাতে অকণমান পানী ঢালি দিলোঁ। দি এতিয়া পাচলিখিনি মই যোগ কৰি দিছোঁ। উৰহিখিনি অকণ বুঢ়া হ'লে বেছি ভাল লাগে। 2 বিধ মিক্স দিছোঁ। স্কোৱাছখিনিও মই সৰু সৰুকৈ কাটি দিছোঁ। খাৰৰ লগত আলু পিটিকা অকণ নহ'লে কেনেকৈ হ'ব, গতিকে মই একেলগে দি দিলোঁ। এয়া প্ৰায় 30 মিনিটমানৰ পাছত মোৰ খাৰ আঞ্জাখন হৈয়ে গৈছে। এতিয়া মই আলুকেইটা উঠাই পেলালোঁ। আপোনালোকে ইচ্ছা কৰিলে এই খাৰ আঞ্জাখনত মাংসৰ চৰ্বি বা মাছৰ মূৰ যোগ কৰিব পাৰে। এতিয়া মই অলপ পিঠাগুড়ি এনেদৰে পানীত মিহলাই দি দিছোঁ। তেতিয়া খাৰখন অলপ ডাঠ হয় আৰু খাবলৈও বৰ ভাল লাগে। মই বগা সৰিয়হ অলপ আদা ভঙা এনেদৰে যোগ কৰিছোঁ। এতিয়া মই নলৰাওঁ, লাহেকৈ পানীখিনি দি ঢাকন মাৰি অলপ সময় দিয়াৰ পাছত দেখিলোঁ জোলখিনিৰ ওপৰত তেল ভাহি উঠিছে। এতিয়া মই ধনিয়া অলপ কাটি দিছোঁ। এই খাৰ আঞ্জাখন খাবলৈ বৰ ভাল লাগে। যিসকলৰ হাতত কলাখাৰ নাই তেওঁলোকে এনেদৰে খোৱা চৌদা বা মিঠা চৌদা দি খাৰ আঞ্জাখন প্ৰস্তুত কৰিব পাৰে। শেষত মই 2টা ভোট জলকীয়া দিলোঁ আৰু আলু পিটিকাৰে সৈতে এই সুস্বাদু খাৰ আঞ্জাখন পৰিৱেশন কৰিলোঁ। আপোনালোকেও ৰান্ধি খাই কমেণ্ট কৰি জনাবচোন। আজিলৈ আহোঁ। ধন্যবাদ।